আমাৰ বস্তু তাৰ চাৰ সব কাটিলে, ভিতৰত টাইল 2-4টা ভাঙিলে আৰু কাটাৰ মেচিন লৈ গ'ল, ড্ৰিল মেচিন লৈ গ'ল, মিস্ত্ৰী হাতীয়া পত্ৰ আছিল, হাতীয়া পত্ৰখিনি চব লৈ গ'ল। সদৰ থানাৰ ওচৰত থাকি পেলাই যদি এনেকুৱা ঘটনা এটা হয়, এইটো কেনেকুৱা কথা? গোটেই ৱায়াৰ লৈ গ'ল আৰু গোটেই মানে এনেকুৱা লৈ গৈছে যেনেকুৱা আমি বস্তুটো আকৌ এনেকুৱা কৰিব লাগিব, গোটেই আমাৰ নতুনত কৰিব লাগিব। ডিব্ৰুগড় সদৰ আৰক্ষী থানাৰ সমীপতে চোৰৰ উপদ্ৰৱ। যোৱা নিশাও সদৰ আৰক্ষী থানাৰ প্ৰায় 100 মিটাৰ দূৰত্বত থকা এখন প্ৰতিষ্ঠিত থানা চাৰিআলিৰ মা হোটেলৰ প্ৰথম মহলাত চোৰে প্ৰৱেশ কৰি চুৰি কাৰ্য সংঘটিত কৰে। অজয় পালুৰ হোটেলখনৰ ওপৰত নতুনকৈ নিৰ্মাণ কৰি থকা নতুন হোটেলখনত বিদ্যুৎ সংযোগৰ বাবে ওলমাই থোৱা ৱায়াৰ, এচিৰ সামগ্ৰী, মিস্ত্ৰীৰ ড্ৰিল মেচিন, কাটাৰ তথা অন্যান্য সা সৰঞ্জামসমূহ লৈ উঠাও হয়। আমাৰ মানে কালি ৰাতি কেতিয়া হৈছে সেইটোতো গম নাপাওঁ, কিন্তু কালি ৰাতিপুৱা যেতিয়া গম পালোঁ যে আমাৰ লাইটৰ যিমানখিনি ৱায়াৰিং, মেইন লাইটৰ তাৰখিনি গোটেইখিনি কাটি লৈ গুচি গ'ল, এচি ৱায়াৰিংখিনি লৈ গ'ল, তাৰপিছত আমাৰ মিস্ত্ৰী হাতীয়াৰ পত্ৰ লৈ গ'ল, আকৌ আমাৰ ৰাজমিস্ত্ৰী হাতীয়াৰ পত্ৰ লৈ গ'ল, এইবিলাক ঢেৰ কিবা বস্তু লৈ গ'ল। এই আমাৰ এইফালে থানাখন ওচৰত আছে, তাৰপাছতো এনেকুৱা হৈ গৈছে। এতিয়া আমি কি ক'ব পাৰোঁ আৰু এতিয়া পুলিচ প্ৰশাসনে এতিয়া আমি সেইটোৱে অনুৰোধ কৰিছোঁ, তেওঁলোকে যেন কিবা এটা একশ্যন লয় এইটো বিষয়ে। কিবা এটা একশ্যন আমাৰ লাগে, কাৰণ আমি জানিব লাগিব কোনে কৰিছে, কি কৰিছে, কেলে হ'ল এইটো বস্তু। কাৰণ আমাৰ যোৱা সপ্তাহত এইটো কাৰেণ্টটো কানেকশ্যন লগোৱা হৈছিলে, এইটো মেইন আমাৰ এইবিলাক মেইন কানেকশ্যনকেইটাই কাটি থৈ গৈছে। এতিয়া আমি যদি সেইটো কৰিব যাওঁ, টোটেলি আমাৰ আকৌ গোটেইটো ৰিপেয়াৰিং কৰিব লাগিব। আমাৰ যিটো খৰচা আছে তাত ডাবুল হ'ব। চুৰি কৰাৰ দৃশ্য CCTV কেমেৰাত বন্দী হৈছে যদিও স্পষ্টতা নথকাৰ বাবে চোৰৰ সন্ধান উলিয়াব পৰা নাই। সদৰ আৰক্ষী থানাত এজাহাৰ দাখিল কৰাত আৰক্ষীয়ে ঘটনাস্থলীত উপস্থিত হৈ তদন্ত আৰম্ভ কৰিছে যদিও বাতৰি লিখা পৰলৈকে চোৰৰ কোনো সন্ধান উলিয়াব পৰা নাই। ৰাতি চুৰ সোমাই পেলাই গোটেই তাৰ চাৰ কাটি মেলি, তাৰপিছত আপোনাৰ কি কাটাৰ মেচিন, ড্ৰিল মেচিন চব এইবিলাক লৈ গৈ ভাঙি চাঙি বস্তু থৈ গ'ল। সেইটো কালি ৰাতি কৰিছে, CCTVত ওলাইছে ৰাতি 11:27, কিন্তু চেহেৰাটো ওলোৱা নাই, তাৰ বডিখিনি ওলাইছে। আপোনাৰ কি বস্তু ভাঙি থৈ গ'ল আপোনালোকৰ? এই আমাৰ বস্তু তাৰ চাৰ সব কাটিলে, ভিতৰত টাইল 2-4টা ভাঙিলে আৰু কাটাৰ মেচিন লৈ গ'ল, ড্ৰিল মেচিন লৈ গ'ল, মিস্ত্ৰী হাতীয়া পত্ৰ আছিল, হাতীয়া পত্ৰখিনি চব লৈ গ'ল। এচি পাইপখিনি কাটি কিনি লৈ গ'ল। ক'ব খুজিছোঁ যে সদৰ থানাৰ ওচৰত থাকি পেলাই যদি এনেকুৱা ঘটনা এটা হয়, এইটো কেনেকুৱা কথানো? পুলিচ আহিছিল? পুলিচ আমি কমপ্লেইন মাৰিছোঁ, পুলিচ আহি পেলাই চালে, ভেৰিফাই কৰি গৈছে। নিশাৰ ভাগত পহৰাৰত অৱস্থাত ডিব্ৰুগড় আৰক্ষী সততে দেখিবলৈ পোৱা যায় যদিও চোৰে কিদৰে হোটেলখনত চুৰি কাৰ্য সংঘটিত কৰিলে সেয়া আশ্চৰ্যজনক বিষয়।